নমস্কাৰ মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছে। এবাৰ বিজেপি নেতাৰ নামত ধন সংগ্ৰহত লাগিছে একাংশ আৰক্ষী জোৱান। একাংশ আৰক্ষী জোৱানে এতিয়া ধন দাবী কৰিছে বিজেপি নেতাৰ নামত। বিজেপি নেতাৰ নামত এইগৰাকী আৰক্ষী জোৱানে ধন দাবী কৰাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰকিবুল ইছলাম নামৰ এগৰাকী আৰক্ষী জোৱানৰ কৰ্মকাণ্ড দেখিলে বিৱৰণ শুনিলে আপুনি হতভম্ব হৈ পৰিব। গুৰুত্বপূৰ্ণ খবৰটোৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ পৰিচয় দি অৰুণোদয়ৰ নামত ধন সংগ্ৰহ কৰিছে আৰক্ষীৰ জোৱানে। বিজেপিৰ নামত এইবাৰ ধন সংগ্ৰহত নামিল আৰক্ষী জোৱান। আৰক্ষী জোৱান ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইতিমধ্যে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। অৰুণোদয়ৰ নামত মহিলাৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰকিবুল ইছলামে। আৰু প্ৰতিগৰাকী দুখীয়া মহিলাৰ পৰা 1000ৰ পৰা 2000 টকা সংগ্ৰহ কৰে ৰকিবুলে। মহিলাক আঙুলি দেখুৱাই খেদি অহাৰো অভিযোগ ৰকিবুলৰ বিৰুদ্ধে। থানাৰ ভিতৰতে ধন দাবী কৰি মহিলাক দাবী ধমকি দিয়াৰ অভিযোগ ৰকিবুলৰ বিৰুদ্ধে। এগৰাকী আৰক্ষী জোৱানৰ কৰ্মকাণ্ডই পুনৰবাৰ হতভম্ব কৰি তুলিছে সকলোকে। উৎকোচৰ ধন ঘূৰাই বিচাৰি আৰক্ষী থানা উত্তাল কৰিছে এতিয়া ভুক্তভোগী মহিলাই। ৰকিবুল ইছলামৰ বিৰুদ্ধে ওলাই আহিল 1/2 শতাধিক মহিলা। অৱশেষত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী জোৱান ৰকিবুল ইছলামক।